পুনৰ বহু বিবাহৰ বিৰুদ্ধে প্ৰথমটো একশ্যন আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এগৰাকী মহিলাৰ অভিযোগত দ্বিতীয় বিবাহ কৰোৱা আৰক্ষীক স্বামীক ৰাতিৰ ভিতৰতে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যজুৰিতে আৰম্ভ হৈ গৈছে বিজেপি চৰকাৰৰ বহু বিবাহৰ বিৰুদ্ধে অভিযান। দয়া নাই, কোনো ক্ষমা নাই, এতিয়া কোনো হাৰি যাব নোৱাৰিব। এবাৰ UCCক বুঢ়া আঙুলি দেখুওৱাসকলৰ নিস্তাৰ নাই। কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমি মন্তব্য শুনাম কিদৰে এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত তেওঁৰ স্বামীক নিশাৰ ভিতৰতে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বামী দ্বিতীয় বিবাহ কৰোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ পাছতে অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰী কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া কোনো মাথো নিস্তাৰ নাই UCCক বুঢ়া আঙুলি দেখুওৱাসকলৰ। হাৰি নাযাব দ্বিতীয় বিবাহ কৰোৱা কোনো পুৰুষেই হাৰি নাযাব যদিহে তেওঁ দ্বিতীয় বিবাহ কৰাইছে। মাত্ৰ এটা উপযুক্ত তথ্য অভিযোগৰ পিছতেই লকআপত সোমাব লাগিব আপুনি। যদি আপুনি প্ৰথম পত্নী থকাৰ পিছত দ্বিতীয় পত্নীগৰাকীক আপুনি বিয়া পাতে, তেন্তে আপোনাৰ ওপৰত এটা উপযুক্ত তথ্য বা অভিযোগ দাঙি ধৰিব পাৰিলে আপুনি লকআপত সোমাব লাগিব। দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে একশ্যন প্ৰক্ৰিয়া। পূৰ্বতেও চলিছিলে একশ্যন আৰম্ভ, বহু বিবাহক লৈ বা বাল্য বিবাহক লৈ একশ্যন আৰম্ভ হৈছিলে। পুনৰ UCC বলবৎ হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে পুনৰ দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে একশ্যন। আৰু প্ৰথমটো একশ্যন আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মহিলাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নলবাৰীৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত আৰম্ভ হৈ গ'ল একশ্যন প্ৰক্ৰিয়া। নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষীৰ শীৰ্ষ বিষয়াক। দুটা সন্তানৰ পত্নীক এৰি দ্বিতীয় বিবাহ কৰিছিল স্বামীগৰাকীয়ে আৰু অসম আৰক্ষীত কৰ্মৰত আছিল স্বামীগৰাকী। আৰু স্বামীগৰাকীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীৰ ধমক দেখুৱাই পত্নীক নিৰ্যাতনৰ অভিযোগ তুলিছিলে আৰু লগতে মুখ্যমন্ত্ৰীক লিখিত অভিযোগৰ পিছতে এতিয়া গ্ৰেপ্তাৰৰ নিৰ্দেশনা আহি পৰিছে। আৰু এয়া অসমত বহু বিবাহৰ বিৰুদ্ধে প্ৰথমটো একশ্যন হিমন্ত চৰকাৰৰ। আমি পুনৰ কৈছোঁ নিস্তাৰ নাই, UCCক বুঢ়া আঙুলি দেখুওৱাসকলৰ নিস্তাৰ নাই। এতিয়া হাৰি যাব নোৱাৰিব। যদি আপুনি প্ৰথম পত্নী থকাৰ পিছতো দ্বিতীয় পত্নী বিবাহ কৰি আনিছে, প্ৰথম পত্নীৰ সৈতে যদি আপোনাৰ কোনো আইনী প্ৰক্ৰিয়াভাৱে আপোনাৰ বিবাহ বিচ্ছেদ নোহোৱাকৈ যদি আপুনি প্ৰথম পত্নীক এৰি দ্বিতীয় পত্নী বিয়া পাতি আনিছে বা দ্বিতীয় পত্নীৰ লগত সম্পৰ্কত আছে, তেন্তে আপুনি পৰিব লাগিব মহাবিপদত। হাৰি নাযাব দ্বিতীয় বিবাহ কৰোৱা কোনো পুৰুষ। নলবাৰীৰ এগৰাকী মহিলাই লিখিত অভিযোগ দিছিল মুখ্যমন্ত্ৰীলৈ। তেওঁৰ স্বামী কৰ্মৰত এগৰাকী আৰক্ষী, পেছাদাৰী আৰক্ষী, আৰু তেওঁৰ স্বামী আৰক্ষীৰ ধমক দেখুৱাই তেওঁক ডমিনেট কৰিছিল। তেওঁক আচলতে সদায় ভয় খুৱাইছিল আৰু লগতে দুটা সন্তান থকাৰ পিছতো, পত্নী থকাৰ পিছতো দ্বিতীয়গৰাকী তেওঁ বিয়া কৰাইছিল। আৰু মহিলাগৰাকীৰ লিখিত অভিযোগৰ পিছতেই নিশাৰ ভিতৰতে স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুহূৰ্তত আমাৰ লগত দৃশ্য ক্লিপ আছে কিদৰে নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ আৰক্ষী বিষয়াক মুখ্যমন্ত্ৰীয়ে দিছে। আৰু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে এতিয়া স্বামী যাবলৈ সাজু হ'ব হ'ল জেললৈ। এয়া আমি দেখাইছোঁ কিদৰে মুখ্যমন্ত্ৰীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত নিৰ্দেশ দিছে স্বামীক এৰেষ্ট কৰিবলৈ আৰু লগতে মহিলাগৰাকীলৈ কিছু সকাহ প্ৰদান কৰিছে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে এতিয়া আৰম্ভ কৰিছে প্ৰথমটো চৰকাৰ গঠন কৰি প্ৰথমটো বহু বিবাহৰ বিৰুদ্ধে একশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চাওক হিমন্ত বিশ্ব শৰ্মাক লিখিত অভিযোগ দিয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কিদৰে একশ্যন আৰম্ভ কৰিলে স্বামীগৰাকীৰ বিৰুদ্ধে। চাওক এই দৃশ্য ক্লিপ। বাচ্চাটা কিয় লৈ আহিলে ঘৰত? কি লাগে? স্বামীৰ বিৰুদ্ধে গোচৰ কি কৰিছে? কাক বিয়া কৰাইছে? ক'ৰ পৰা আনিছে? কিন্তু আনাটো কনফাৰ্ম? ফটো আছে? ক'ত চাকৰি কৰে সি? কি ডিপাৰ্টমেণ্ট? কেছ ৰেজিষ্টাৰ কৰা মই কৰিছোঁ। চাওঁ কাক বিয়া পাতিছে। মোক বাচ্চাত কথা দিছে যে মোক 16 তাৰিখে ছাৰ মোৰ কেছ আছে, সি মোক দম দিছে তাহাঁতৰ ধুনীয়াকৈ উঠি যে 16 তাৰিখে মোক আহি ডিভৰ্চ দিবি, নহ'লে বাচ্চা দুটা মই লৈ যাম। আজি ৰাতি এৰেষ্ট কৰিবি, তেতিয়া মোক কবি। দিয়া নাই মই কৰাইছোঁ, তোৰ ব্যৱস্থা হ'ব দে, তই চিন্তা কৰিব নালাগে। বাচ্চাটা কিয় লৈ আহিলে ঘৰত? কি লাগে? স্বামীৰ বিৰুদ্ধে গোচৰ কি কৰিছে? কাক বিয়া কৰাইছে সি? ক'ৰ পৰা আনিছে? কিন্তু আনাটো কনফাৰ্ম? ফটো আছে? ক'ত চাকৰি কৰে সি?
বুলি দেখুৱাটা কি ডিপাৰ্টমেণ্ট? পুলিচ আৰু আছাম পুলিচৰ কেছ ৰেজিষ্টাৰ কৰা। হ'ব, মই কৰিছিলোঁ। চাওঁ কাক দিয়া পাতিছোঁ। এইটো ছোৱালী এইটো মোক বাচ্ছাৰ ফটো দিছে কৈছে মোক 16 তাৰিখে ছাৰ মোৰ কেছ আছে সি মোক দম দিছে তাহাঁতৰ ধুনীয়াকৈ হৈছে যে 16 তাৰিখে মোক আহি ডিপ'জিট দিবি নহ'লে বাচ্ছা দুটা মই লৈ যাম আজি ৰাতি এৰেষ্ট কৰিবি, তেতিয়া মোক কৰিবি। পইচাও দিয়া নাই মই কৰাইছোঁ দে, তোৰ ব্যৱস্থা হ'ব দে, তই চিন্তা কৰিব নালাগে। ভাল কৰোঁ। তেনেকুৱা বহুত